নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হ'বলগীয়া AD/REৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰবোৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে মণিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল? উত্তৰটো হৈছে অপশ্যন খ কেপ্টেইন হলৰয়ডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? উত্তৰটো হৈছে অপশ্যন ঘ মধু মল্লিকে মণিৰাম দেৱানক সহায় কৰিছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমত দাহ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? উত্তৰটো হৈছে অপশ্যন ক ১৮৪০ চনত অসমত দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে গোবিন্দ চন্দ্ৰ ক'ৰ ৰজা আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মণিপুৰৰ ৰজা আছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন কোন আছিল? উত্তৰটো হৈছে অপশ্যন গ গুমধৰ কোঁৱৰ আছিল অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰ। ৬ নম্বৰ প্ৰশ্নটো হৈছে অসম ব্ৰিটিছৰ অধীনলৈ কেতিয়া আহিছিল? উত্তৰটো হৈছে অপশ্যন গ ১৮২৬ চনত অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে ফুলগুৰিৰ ধাবা কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হৈছে অপশ্যন খ ১৮৬১ চনত ফুলগুৰিৰ ধাবা সংঘটিত হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছে টিকট কৰ কেতিয়া প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হৈছে অপশ্যন ক ১৮৪৮ চনত ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল। ৯ নম্বৰ প্ৰশ্নটো হৈছে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচীকাঠত ওলমোৱা হৈছিল? উত্তৰটো হৈছে অপশ্যন খ পিয়লি বৰুৱাক মণিৰাম দেৱানৰ সৈতে ফাঁচী দিয়া হৈছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ কেতিয়া আহিছিল? উত্তৰটো হৈছে অপশ্যন গ ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ আহিছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা কোন আছিল? উত্তৰটো হৈছে অপশ্যন ক পুৰন্দৰ সিংহ আছিল ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা। ১২ নম্বৰ প্ৰশ্নটো হৈছে ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰটো হৈছে অপশ্যন ঘ উকিয়াং নংবাহে ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল। ১৩ নম্বৰ প্ৰশ্নটো হৈছে ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰটো হৈছে অপশ্যন গ শম্ভুধন কাছাৰীয়ে ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল। ১৪ নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ব্ৰিটিছসকলে অসমত দাহ প্ৰথাৰ বিলুপ্তি ঘটাইছিল? উত্তৰটো হৈছে অপশ্যন ক ১৮৪৩ চনত ব্ৰিটিছসকলে অসমত দাহ প্ৰথাৰ বিলুপ্তি ঘটাইছিল। ১৫ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া কৃষকৰ পৰা ভূমি খাজানা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফন মিছলক আৰ্জি লিখিছিল? উত্তৰটো হৈছে অপশ্যন ঘ আনন্দৰাম ঢেকিয়াল ফুকনে মফত মিছলক আৰ্জি লিখিছিল। ১৬ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল? উত্তৰটো হৈছে অপশ্যন গ ১৯৪৬ চনৰ মাৰ্চ মাহত পঠাইছিল।
17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসনৰ উফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্ৰোহ কোনটো আছিল? উত্তৰটো হৈছে অপশ্যন ক 1857 চনৰ চিপাহী বিদ্ৰোহ আছিল। 18 নম্বৰ প্ৰশ্নটো হৈছে আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন কোন আছিল? উত্তৰটো হৈছে অপশ্যন গ কন্দপেশ্বৰ সিংহ আছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰটো হৈছে অপশ্যন ঘ মণিৰাম দেৱানে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল। 20 নম্বৰ প্ৰশ্নটো হৈছে চৰকাৰে বন্ধ কৰা কোনটো খেতিৰ বাবে ফুলগুৰি ধাবা সংঘটিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ আফু খেতিৰ বাবে ফুলগুৰি ধাৰা সংঘটিত হৈছিল। 21 নম্বৰ প্ৰশ্নটো হৈছে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত তাৰ সহকাৰী উপায়ুক্ত কোন আছিল? উত্তৰটো হৈছে অপশ্যন ক মেককেব আছিল ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত তাৰ সহকাৰী উপায়ুক্ত। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আপোনালোকে হ'বলগীয়া পৰীক্ষাৰ বাবে সকলো ধৰণৰ প্ৰশ্নোত্তৰবোৰ পাই থাকিব। থেংক ইউ।